হয়, আজি আমি ক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থা আৰু সোণাপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সতীৰ্থবৃন্দক লৈ কেনে যেতিয়া অবৈধভাৱে তেওঁলোকে দখল কৰি ৰখা আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়টো আমি আছুৰ অধীনত ল'ব গৈছিলোঁ। যিহেতু পূৰ্বৰ পৰাই সেইটো আছুৰ কাৰ্যালয় হৈ আহিছে, তেওঁলোকে ইয়াতে দুমাহ ধৰি কেনে ইয়াতে দখল কৰি বহি আছে। আৰু আমি তাতে যাই দেখিবলৈ পাইছোঁ বিজেপিৰ নেতা ক্ষেত্ৰী মণ্ডলৰ ছেক্ৰেটাৰী তাতে উপস্থিত থকা দেখা পাইছোঁ। বিশ্ব হিন্দু পৰিষদৰো তাতে আমি ব্যক্তিবিলাক দেখা পাইছোঁ। তেওঁলোকে আচলতে কৰিব খুজিছে কি? তেওঁলোকে নিজৰ মানে এই ভুৱা সংগঠনৰ লগত লগ হৈ কেনে নিজৰ দলৰ নাম তেওঁলোকে বদনাম কৰি আছে, পাৰ্টীৰ নাম বদনাম কৰি আছে। সেয়েহে আমি সমূহ অসমবাসী ৰাইজৰ লগতে ডিমৰীয়াবাসী ৰাইজৰ পৰা আমি বিচাৰিছোঁ, ন্যায় বিচাৰিছোঁ। ধন্যবাদ। জয় অসম। হয়, আজি আমি সোণাপুৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু ক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাই যিটো আমাৰ অফিচ কাৰ্যালয় আছিল সোণাপুৰ নিউ মাৰ্কেটত, সেইটো আমি আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থা নামে এটা ভুৱা সংগঠনে সেইটোত বহুত দিনৰ পৰা অবৈধভাৱে তেওঁলোকে তাতে দখল কৰি আছিল। গতিকে আমি আজি ক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থা আৰু সোণাপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া আৰু সতীৰ্থসকলক লৈ আমি অফিচটোত বহিবলৈ যাওঁতে আমাৰ লগত বেয়া ব্যৱহাৰ কৰিছে ভুৱা ছাত্ৰ সন্থাৰ লোকবিলাকে আৰু মানে মাৰপিট কৰিছে। আমি কেতিয়াও গ্ৰহণযোগ্য নকৰোঁ। আৰু ইয়াতে কোনো ধৰণৰ আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাটো আছুৰ লগত মেল নাই। সদৌ অসম ছাত্ৰ সন্থাই আৰু ডিমৰীয়া ৰাইজে আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাক বহিষ্কাৰ কৰিছে। সেই কথাটো কৰিবলৈ যাওঁতে আমাৰ সোণাপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা পৰাগ বৰুৱাক তেওঁলোকে বেয়া ব্যৱহাৰ কৰি অভদ্ৰামী কৰিছে আৰু তেওঁক ঠেলিয়াইও দিছে। যিখন আমাৰ আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ যিখন কমিটি পূৰ্বতে আছিল, সেইখন সদৌ অসম ছাত্ৰ সন্থাই অনুশাসন ভংগ কৰাৰ কাৰণে 7 মাহ আগতে এখন কমিটি আমাক ভংগ কৰি দিছিল আন্তঃডিমৰীয়াখন। বৰ্তমান এতিয়ালৈকে ভংগ হৈ আছে। তাৰপিছত আমাৰ ভংগ কৰি দিয়াৰ পিছত আপোনাৰ 5 মাৰ্চ তাৰিখে সোণাপুৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু 15 জুন তাৰিখে ক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থা গঠন কৰি দিলে। এই দুখন আঞ্চলিক ছাত্ৰ বৰ্তমান ডিমৰীয়া দুখন আঞ্চলিক ভেলিত আছে। তাৰ স্বত্বেও কিছুমান দুষ্কৃতি ছাত্ৰই যিটো আন্তঃডিমৰীয়া ছাত্ৰ বহিষ্কাৰ কৰি দিলে। বহিষ্কাৰ কৰাৰ পিছত সিহঁতে নতুনকৈ আকৌ আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ গঠন কৰি সিহঁতৰ আমাৰ আন্তঃডিমৰীয়া যিটো আমাৰ পূৰ্বতে কাৰ্যালয় আছিল সেইটো দখল কৰি বৰ্তমান বহি আছে এই 2 নম্বৰীয়া সংগঠনটোৱে। সেইকাৰণে আমি গোটেইখিনি একলগ হৈ পেলাই আজি গৈছিলোঁ আছু অফিচটো ল'বলৈ কাৰণে পুনৰ। সেইটো বৰ্তমান আমাৰ অফিচে আছে। তাৰ স্বত্বেও আজি সিহঁতে আমাক গোটেইখিনি অপদস্থ কৰি ধাক্কা কৰি পেলাই সিহঁতে আজি অপদস্থ কৰিছে আন্তঃডিমৰীয়া ভুৱা সংগঠনটোৱে।